মিনিট থাকিবলৈ নোৱাৰো ভন নাইটি পিন্ধি পেলাই দৌৰিছে চাওক কাউণ্টাৰটো চুইছ হোৱা কেনেকুৱা লাগিল বাই বাই ক'ত যাবি ফুৰিব শ্বিলং চবকে বাই দি থাক বাই আসসালামু আলাইকুম গাইজ কেনেকুৱা আছে চবেই মই আশা কৰিছোঁ আপোনালোকে সকলো ভালে হ'ব মই শামছ আৰু ফাৰুক আমাৰ ৰিমুবা আমি গৈ আছোঁ নগাঁও কিয় কাৰণে কালি শাম যাবগৈ অকণমান তাক বজাৰ কৰাই দিব লাগে গাইজ ইহঁতক এৰি পেলাই যাবলৈ বিৰাট বেয়া লাগিছে বেচেৰা চাম কিবা এটা লৈ আহিবা খাবলৈ আচ্ছা ঠিক আছে হ'ব বাই বাই আল্লাহ হাফিজ দেখোঁতে দেখোঁতে শামছ কিমান ডাঙৰ হৈ গ'ল এতিয়া গাড়ীখন সি বাহিৰত ওলাবলৈ পাৰা হৈ গ'ল আইঅ দুটাই জৰি লাভবাদ আহক ডেটত যায় অ' বা তই ইমান সৰু ল'ৰা হৈ পেলাই ইমান বুজি পাওঁ চব জানা হৈ গৈছে সি এইফালে ভন আহি যাব হোজাইৰ পৰা তেতিয়াহ'লে আৰু ভাল লাগিব তাক এনেই ঠকিছোঁ পিছত আমি হয়তো ডিস্কলৈও যাবগৈ পাৰোঁ ডিস্কলৈও যাব পাৰে বোলে হৈ গ'ল আৰু শামছৰ ৰাস্তা এইখিনিলৈকে এতিয়া তাক নমাই পেলাই মই বহিম শামছ নামি যোৱা যাম থেংক ইউ দেই থেংক ইউ বহুত ভাল লাগিল তুমি মোক বহুত হেল্প কৰি দিলা বহুত ভাল লাগি গ'ল বিছমিল্লাহ কৰি ওলাওঁ মই চিটটো সদায় আগত কৰি ল'ব লাগে গাইজ নহ'লে আৰু মোৰ নহয় গাইজ আমি আহি পালোঁ প্লেটিনামত আৰু এতিয়া শামছৰ শ্বপিং চলি আছে শামছে পিন্ধিছে এইযোৰ আৰু সি কৈছে বেয়া লাগিছে মোক চকি একদম বহুত বেছি হেণ্ডচাম লাগি আছে তোমাক বেয়া লাগি আছে তাৰ কাৰণে কেইটামান টি চাৰ্ট চিলেক্ট কৰিছোঁ মই এইকেইটা এতিয়া এটা এটা পিন্ধি মোক দেখাই আছে জল্দি পিন্ধা ধুনীয়া লাগিছে এইটো অ'কে এইফালে ভন আহি পাই গ'ল ভন আপোনাৰ জৰা থুপিয়া দেখাও আসসালামু আলাইকুম ক'বলৈ নাই তুমি কিহৰ কাৰণে আহিছা প্লেটিনাম লুজ টি চাৰ্ট কিনিবলৈ এতিয়া ভনে চশমা চাই আছে আৰু শ্বপিং হ'ল ফূৰ্তি গাড়ীত থৈ আহা যোৱা ভনৰ ষ্টাইল চাগে ক'ত যাবি তই ক'ত যাবি ফুৰিব শ্বিলং গুড মৰ্ণিং গাইজ ৰাতিপুৱা হৈ গ'ল আৰু কালি ৰাতি একো ভিডিঅ' উঠোৱা নহ'ল কিয় কাৰণে কালি বহুত বেছি টায়াৰ্ড হৈ গ'লো আৰু শামছক কেইটামান বজাৰ কৰিব আছিলে সেইকেইটাও বজাৰ কৰি ল'লোঁ কিয় কাৰণে আজি শামছ গৈ আছে আৰু শাম যাওঁতে মোৰ মাক লৈ যাব মানে নানীয়েকক লৈ যাব কেনেকুৱা এক্সাইটেড নে নানীক লৈ গৈ আছা অঁ কিয় লৈ গৈ আছা মোৰ পৰা দূৰ কৰি আছা ভাল লাগিব আৰু এইফালে শামছৰ বজাৰ এয়া চাওক গোটেই শামছ আৰু ভনৰ বজাৰ ভনক কেইটামান বজাৰ কৰিছে সেইকাৰণে ভনো ক'ৰবাত যাব হয় ন ভন কাহা যাও কি তুম ফুৰিব যাম খালি ফুৰিবলৈ যায় তাই মোক অকলে এৰি এৰি খালি ফুৰিবলৈ যাই থাকে তে গাইজ ভাবিছোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'বিলাক উঠাওঁ আৰু মাৰ ওচৰতো যাওঁ মায়ে কিবা বনাই আছে মায়ে কি বনাই আছে ন ভন খাৰ এইটো নহয় আৰু ভনে মোৰ কাৰণে কিবা বস্তু আনিছে নগাঁৱৰ পৰা লৈছে নে হোজাইৰ পৰা নগাঁৱৰ পৰা কালি আহোঁতে নগাঁৱত মোৰ চিনাকি আছে মই নিজেও দেখা নাই তাই লৈছে দেখা ব্লেক আনিছে ব্লেকটো লেতেৰা নহ'ব আচ্ছা চাওঁ কোনটো মই চিলেক্ট কৰোঁ খুলি লোৱা অকল লাগে সেইটো তুমি কোৱা তোমাক কোনটো লাগে দুটাই ভাল লাগিছে যোনটো তুমি ৰাখা তুমি কোৱা তোমাক কোনটো লাগে মোক এইটো লাগে অ'কে গাইজ এতিয়া একদম ফাৰুমাও লাগি গৈছে ভনৰ হেল্প কৰিবৰ কাৰণে আৰু মই ইমান ধৈৰ্য নাইকিয়া মই পোৱালিকেইটাক লগাই দিছোঁ ঘূৰাই থাকিবৰ কাৰণে বহুত কষ্ট হা বাহ হয় নেকি ঈশা নহয় অঁ গাইজ পাকঘৰত আহি পেলাই দেখা পালোঁ দুধ কচু লৈ পেলাই ৰখি আছে খাৰ বনাবৰ কাৰণে নানী মা মিনুবা সিহঁতে চবেই তৈয়াৰী কৰি আছে আৰু মা বহুত বিজি আছে সেইটো কাৰণে মা ভিডিঅ'ত আহিব নোৱাৰে অলপ পিছত মই মাৰ শ্বৰ্ট লৈ আছোঁ এইফালে গোটেই আমাৰ বাৰীৰ ভাত কেৰেলা হয় যোনটো একদম পকি গৈছে এয়া বনাব চাগে আজি তহঁতে এইবিলাক কি কৰি আছ চাচোন মই আজি যামগৈ এনেকে তহঁতে থাকিবি মোক ভনে এটা বস্তু আনি দিছে সেইটো লগাওঁতে 10 ঘণ্টা লাগিব অলংকাৰ চিলাই আছে এটাতো সোণাৰী তাত নি পেলাই এটা নেকলেছ দিব পৰা নাই বায়েকক ব্লেক কালাৰৰ নেকলেছ কোন পিন্ধাবি বেলেগ কালাৰৰ পিন্ধাবি আচ্ছা এইকেইটা ডেট চাই দে এইটো ডেট আমি এটা নতুন এটা নাৰ্চাৰী খুলি আছো ৰাইজ আহিব আমাৰ নাৰ্চাৰীটোতে মায়ে লৈ আহিছে পয়জন মই দেখি পেলাই কিন্তু এইটো পয়জন হয় আম্মা তোমাৰ গছত মাৰা হয় আজি মাৰি দি থৈ যাওঁ নহ'লে তহঁতে ক'ত খেয়াল কৰিবি ফাৰুকেতে একে মেচিন চলাই একদম ফুলে চুলে মাৰি দিয়ে গাইজ এতিয়া মায়ে কালাৰ কৰিব কিয় কাৰণে আজি ছোৱালী ঘৰত যাব জোৱাই ঘৰত যাব হা বিউটিফুল হৈ যাব কি বিউটিফুল এয়া চাওক গাইজ ফাৰুক মা এতিয়াও লাগি আছে আৰু গাইজ মোৰটো হৈ গ'ল দেখো গাইজ এতিয়া আমি ওলাই গৈ আছো গেছৰ এজেঞ্চিত কিয় কাৰণে কাৰ্ড এটা বনাব দিছিলোঁ আৰু ভনে চাওক কি জেণ্টেলমেন হৈ গৈ আছে ভন আহা ভনক আমি বেছি একো নাই কম কি কাম কৰা ছোৱালী গৈ আছে লগত হয় না ৱাহ ভন তই এনেকা শ্বিলং গুচি যাবি
ফাৰুক ভাই মোক চাই পেলাই কৈছে এনেকুৱা যাবা নেকি মই কৈছো মোক বাদ দিয়ক বনক চাওক বোলে বন কেনেকা গৈছে কৈছে এ কি কাপোৰ পিন্ধিছে আকৌ এতিয়া আমাৰ অৱস্থা এনেকুৱা গাইজ আৰু এতিয়া মায়ে মোক শুকান মাছ আনিব দিছে কাৰণে চিনিবাৰ ঘৰত লৈ যাব এতিয়া চামগুৰিত গৈ পেলাই প্ৰথমত মই গেছৰ কামটো কৰি লওঁ তাৰপিছত শুকান মাছ যি আছে সেইবিলাক বস্তু লৈ লওঁ গাইজ হৈ গ'ল গেছৰ কাম আৰু গেছ এজেঞ্চিত আহি হৈ গ'ল কাম আৰু এতিয়া ইমান গৰম লাগিছে ভন কেনেকা লাগিছে ভনটো গাড়ী পৰা নামাই না বহুত চালু হয় ভনে ভন নাইটি পিন্ধি পেলাই দৌৰিছে চাওক কেনেকুৱা মই হলে মৰিলেও যাবলৈ নোৱাৰিম তাই গুচি গৈছে নাইটি সাহস আছে ফাৰুক মা তাই আহা 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 তোমাৰ সাহসৰে কথা পাতি আছো আমি তোমাৰ যে ইমান সাহস সেই সাহসৰে কথা পাতি আছো কিমান পইচা ওলালা বহুত পইচা ওলালো কিয় ইমান পইচা কিয় ওলালা আমাক দিও অকল হাতত আম্মা যাব হাত খৰচ লগত এতিয়া পুৰা পিঁয়াজ আৰু আলু লৈ লৈছো আমি নেমু লৈ লৈছো নেমু চৰ্বত এতিয়া ইমান লাগে হয় না ফাৰুক মা সেইদিনাখন একগাল নেমু লৈছো শেষ হৈ গ'ল কঁঠাল গুটি ভৰ্তা নেমু চৰ্বত চব বস্তুত নেমু লাগে ডাঙৰ মাছটো কি কয় এইটোক হা ৰীতা গাগল বুলিও কয় গাগল বা ৰীতা সেইটো লৈছো আচ্ছা 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 ৰীতা দিছে তাৰপিছত আমি লৈছো কি বামলা মাছ তাৰপিছত চেপা মাছৰ চাটনি মায়ে একদম ক'লে ফাৰুক মা কি শুকান জলকীয়া দি পেলাই খাব শুকান জলকীয়া দি শুকান জলকীয়া দি পেলাই খাব এইকেইটা লৈ লৈছো চিম্বা তাত পেক হৈ পেলাই যাব চিম্বা যেতিয়াই চিম্বা ঘৰত যোৱা হয় তেতিয়াই শুকান মাছ লৈ যোৱা হয় গাইজ মই এইফালে বহি থাকিলো আৰু ফাৰুক মা আৰু ভন গৈছিলে নাৰ্চাৰীৰ পৰা কিবা খুলিলো ফাৰুক গাইজ বাহিৰত ইমান গৰম পৰিছে বজাৰ কৰা হৈ গ'ল বজাৰ আনিলো আৰু এতিয়া ভাবিছো ভাত লৈ লৈছো আৰু খাই লওঁ আৰু এইফালে গৰমত খাৰো বনাইছে গাইজ কিমান টেষ্টি নাৰিকলৰ পানী মায়ে ৰাখি থৈ দিছিলে এতিয়া খানা খোৱাৰ পিছত নাৰিকলৰ পানী খালো আৰু এই নাৰিকল কাটি পেলাই থৈ দিছে আমাৰ কাৰণে চাওক ইয়াৰটোতহে আছে মোৰটোত নাইকিয়া ইয়াৰটোত পুৰা আছে আৰু মই মিছ কৰিম গাইজ মাক বহুত শামছ নানিক লৈ যাব মোক নকৰে গাইজ শামছকটো বহুত কৰি বা ফাৰুক মায়ে ক'ৰ পৰা ছিঙিলে নিজৰ গছৰ বা কিন্তু পকা যে নাই ফাৰুক মা থৈ দিলে পকি যাব গাইজ মই আপোনাক এবাৰ লাষ্ট ভিডিঅ' এটা দেখাইছিলোঁ যোনটো প্ৰথম যোনটো আমাৰ হেৰি আছিলে কল আছিলে সেইটো আমি মছজিদত দিছিলোঁ পাপাৰ নামত আৰু এইবাৰ যোনটো হ'ব এইটো আমি খাম ন ঘৰতে চাফা কৰিম বল ঈশাই বোলে মূলত এটা ফটো উঠাই তাই কালিৰ পৰা কৈ আছে বেচেৰি বল বা তোমাৰতে যাবানে যদিও যাম অকমান টাইম অলপ ৰেষ্ট কৰিছো এচিটো চলাইছো বাহিৰত ইমান গৰম গাইজ থাকিব পৰা নাই এতিয়া সেইটো কাৰণে অলপমান আৰাম কৰি তাৰপিছত 5টা বজাত ওলাই লৈ যাম বা তিতিমা হৈয়ে গ'ল নেকি তাৰপিছত তোমাৰ পেকিঙো চলিব তাই হৈ গ'ল ফাৰুক মায়ে কৈছে মুমতাজ বোলে আমাৰ ভন সৰু গাইজ আপোনালোকে ভনৰ নামটো ভন বুলি ভাবে নেকি ভন মই ভণ্টিক মই শ্বৰ্ট ফৰ্মত ভন বুলি মাতো এনে তাইৰ নাম হয় মুমতাজ আৰু গাইজ ভন বোলে চেহেৰাটো যোনটো আছে ফেচটো সেইটো বোলে সৰু কালত যেনেকুৱা আছিলে একজেক্ট নহয় মা কৈ দিয়ক না চবকে সৰু কালত যেনেকুৱা আছিল এতিয়াও মুমতাজ তেনেকুৱা হৈ আছে তাই ফেচটো বোলে তেনেকুৱা অকমানো চেঞ্জ হোৱা নাই সেয়া টপিকত আমি কথা পাতি আছো তোমালে যাবা নে কেতিয়া যাবা এতিয়া কেইটা পাইছে এতিয়া তোমাৰ 2:35 5টা বজাত ওলাই যাম ইনশাআল্লাহ 5টা বজাত ওলাই যাবা 12টাত মোৰ বাছ আছে 12টা ৰাতি 12টাত আছে গাইজ টোপনিৰ পৰা এতিয়া উঠিলোঁ ময়ো উঠিলোঁ ভনো উঠিলে আৰু পোৱালীকেইটা গোটেইকেইটা বেচাৰকেইটা ৱেইট কৰি আছে আৰু ভাবিছোঁ এতিয়া ধুনীয়াছে ৰেডি চেডি হৈ পেলাই ইহঁতকো লৈ যাওঁ লৈ গৈ পেলাই অকণমান ঘূৰাই আনো ইহঁতক নহয় পোৱালীকেইটাক নহয় হাত তালি বজাবই লৈছে যদিও তোমাক লৈ গৈ পেলাই বস্তুকেইটা কিনি দিওঁ গাইজ এতিয়া আমি ওলাই গৈ আছোঁ চামছৰ শ্বপিং 2.0 হয় না 1 হৈ গ'ল কালি আজি 2.0 শ্বপিং ছেশ্যনৰ এতিয়া আমি গৈ আছোঁ তেজপুৰ গৈ পেলাই চাওঁ চামছক কি আমি দিব পাৰোঁ চাই পেলাই তাৰ কাপোৰে নাই গাইজ তাৰ কাপোৰ চব তাৰ হয়তো চাইজ হৈ যাব নহ'লে এবাৰ মই এটা বস্তু মই দেখিছোঁ চেলিম আৰু চামছৰ মই কৈ আছোঁ এটা বস্তু মই দেখিছোঁ চেলিম আৰু চামছৰ সিহঁতক যেতিয়া শ্বপিং কৰোৱা হয় একদম হেভিত কৰোৱা হয় একে বাল্কত কৰোৱা হয় কিন্তু তাৰপিছত অকণমান দিন গৈ পেলাই চাম সিহঁতৰ কাপোৰে নাইকিয়া আকৌ সিহঁতক শ্বপিং কৰোৱা হয় বাল্কত কৰোৱা হয় অলপ দিনৰ পিছত আকৌ এইটো শুনো বা এইটো দেখোঁ সিহঁতৰ কাপোৰে নাইকিয়া সিহঁতৰ কাপোৰে নাথাকে কাপোৰবোৰ ক'ত উৰি যে আল্লাই জানে আৰু সিহঁতে জানে কি কোৱা স্বপ্নম বা একদম মজা কথা গাইজ এইফালে চামছৰ হৈ গ'ল শ্বপিং কেইটামান বন্ধ ধৰি আছে আৰু আমি এতিয়া অলমষ্ট চব ডান হৈ গ'ল
শামছো ওলাই গ'ল হৈ গ'ল হেপী এতিয়া আমি কিটা ওলাই যাওঁ ভনে বোলে কিবা নেইলছ চাব নেইলছো চাই লওঁ হয় ন ভন হা ঈশাৰ কাৰণে কাপোৰ তুমি চাইছিলা ভাল পাইছা নাই গাইজ আমাৰ বিল এইফালে বনি আছে আৰু আমি এইফালে ৰখি আছোঁ কিয় কাৰণে ভনে নেইলছ চাই আছে ভন আহিলে নেইলছ বহুত ভাল পাইছে গাইজ জাষ্ট ঘৰ আহি পেলাই পাইছোঁ আৰু দেখা পাইছোঁ এইফালে কল মায়ে পেক কৰি আছে ক'ত লৈ যাবৰ কাৰণে আজি মায়ে কালাৰ কৰিছে সেইফালে চাওঁ ওলাই গৈছে আমি চবেই জোৰ জবস্তি মাক কালাৰ কৰিব দিলোঁ আৰু মায়ে এনেকুৱা গতি কৰিলে মা এই বস্তাটো কেনেকুৱা লৈ যাবা মা মা পাৰিবা হেল্ল' চুলুলু গুড মৰ্ণিং বেবি চৰি গুড মৰ্ণিং বোলে বা এইফালে কঁঠাল বা ভন আহি পেলাই দেখোন খোৱাত বহি গলি হা কঁঠাল খাইছো এক খোপা কঁঠাল এই ভিনে লৈ আহিছে মায়ে লৈ গৈ আছে মৰাণ মানে মৰাণ এনেকা লাগিছে মানে বিয়াৰ চাগে ইমান সগুনো ইমান নিদিয়ে যিমান মানে মৰাণৰ টোপলা বান্ধিছে হেল্ল' গাইজ গুড মৰ্ণিং চুলুলু গুড নাইট চুলুলু কেনেকুৱা লাগিছে তোমালোকক অ'কে বনাইছে কোনে আমাৰ ভন শেফ তাইও খাই আছে অকণমান মোক কাৰণে নিদিলি ৰুবি চাচা খাইছে তোমাক যে পইচা যে দিলে চবেই যে ৰাখিব কাৰণে তুমি চবৰে ৰাখিবা নে পইচা নে এনেকা হ'ব নেকি মেকুৰী গাখীৰৰ ৰখীয়া হা মায়ে চবকে যোৱাৰ কাৰণে 200 টকা চব পল্টনক দিছে ৰিমুবাই কৈছে গোটেইকেইটা পইচা মোক দিয়া আৰু ইয়াৰ পৰা 50 টকা মই কাটি দিম ইয়াতে মুখখন এনেকে কৈছে মাক মাতিছো তোমাকো ধৰিম মাই শুনা তুমি এতিয়া যে গৈ আছা তুমি গাইজক চবকে এনসাৰ গাইজ মানে অসমীয়া গাইজ বা হিন্দী গাইজ নহয় কি তুমি যে চবকে যে দি গৈ আছা আমাক যে দিয়া নাই আমাৰটো পাব লাগে মই হাত পাতিছো গাইজ মই যদি চাকৰি কৰিলোহেঁতেন চবকে দিলো হয় কিন্তু আজি মই চাকৰি নাই মোৰ গিৰিয়েকো নাই ইমোশনালি অত্যাচাৰ কৰিলে নহ'ব 200 টকা পোৱালিকেইটা দিছে আমিওতো তোমাৰ পোৱালি নালাগে মোক লাগিব মাগুৰ মাছ আচ্ছা মোক লোৱা বুলিয়ে লোৱা বাৰু নালাগে আম্মা এনে কৈছো আম্মা পিছতকে তাৰ পৰা ফোন আহিব পইচা অলপ খৰচা হৈ গ'ল হয় তাৰ পৰা ফোন আহিব পইচা খৰচা হৈ গৈছে অলপ পইচা এই বস্তু চাইছো মাক লাখ টকা দিলেও খৰচা কৰি দিব আগতে কিমান 30,000 40,000 টকা খৰচা কৰো বাপে কোনোদিন পইচা মই তো পাই গলো পোৱালি বিলাকক 50 টকা ৰিমুবাই ভালে সব নম্বৰ ৰাখিছে ঈশাৰ পৰা পোৱালি বিলাকৰ পৰা বোলে তাই 50 টকা তুমি কিয় জমা ৰাখিম তুমি বুঢ়ী যদি দিয়া নাই তেতিয়াহ'লে তাই ল'বই চবৰ পৰা তাকে 100 টকা এটা দি থৈ গম পাইছো আৰু মাৰ পাৰ্চত বহুত পইচা আছে মায়ে এটা গুগল পে ইউজ কৰিব পাৰিছে মই মোবাইল কৰো মোবাইলটো ভৰাই লোৱা মিনুক ফোন কৰোচোন মোক নালাগে আম্মা নালাগে হ'ব দিয়া 500 টকা দি দিছে তাতে আম্মা আছে ঘৰখনত মই 1 মিনিটো থাকিবলৈ নোৱাৰো 1 মিনিটে ঘৰখনত মই আৰু নাথাকো বাই ভন নাহিবি আৰু হা নাহিবা বাই উভা নাকান দিবা থাকা ভাই ভাই থাকিবা বাই 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 আর নাহিবি জিন্দেগী নাহো আৰু গায় অটকি ও মা গাই ইমান চিনিবা কাৰণে বজাৰ কৰিছে সব না এটা বেগে চিজ মানে এটা ইমান ভাল বেগ লৈ ভৰ্তি আৰু ফাৰুক মা অকলে অকলে গুটি খেলি আছে মোৰ পাত্তাই নাই পাৰ্টনাৰে আহি গ'ল না পাৰ্টনাৰৰ লগত খেলক অকমান গাইজ এতিয়া মাৰ কাৰণে ৱেইট কৰিছোঁ মা ৰেডি হ'ব এতিয়া আপোনাৰ বাজিছে 10:20 অ' বাহ একদম মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা আমি পাহৰি গৈছিলোঁ মাৰ ইনচুলিনৰ পাত যোনটো আমি ৰাতি আহি পেলাই ছিঙি দি আছোঁ মায়ে কৈছিলে কি মই ইনচুলিন পাতকেইটা পাহৰি গ'লোঁ তেতিয়া ৰিমুবাই কৈছে এতিয়াই ছিঙি দি আছোঁ ইনচুলিন পুলি দুটাও লাগে বোলে পুলি
চব এতিয়া মনত পৰিছে দিনটো কিবা কৰিলে পুলিকেইটা এই তলত আছে ৰিমুভা এইয়া এটা ইনচুলিন পুলি সৰু সৰু পুলি দুটা উঠাই দিয়া শামছ আহা আহা গাড়ী আহি গৈছে এইকেইটা গোটেইকেইটা ওলাইছে এতিয়া এই বেগটো কোনে ল'ব মামা জলদি আহি যাবা যোৱাটো আল্লাহ হাতত আহাটো আল্লাহ হাতত তে তুমি কেতিয়া আহিবা নানীক লৈ জলদি আহিবা ভাল নালাগিব হা তোমালোকে ভালকৈ থাকিবা গাইস কালি আমিও যাম আৰু হয় নেকি কালি পৰা তহঁতক দেখা নাপাম ভিডিঅ'ত আকৌ জলদি আহি যাবি মোক পাবা 25 তাৰিখৰ পৰা মোক পাবা আকৌ 25 20 তাৰিখ তই আহি যাবি হা স্বপ্নম বা চা পিছফালৰ বেগটো বা তুমিও যোৱা নেকি বাই বাই আৰু নাহো ঠিক আছে হ'ব পিছফালে দিবনে ক'ত গ'ল চম্চ হা বা মায়েকে পাণ তামোল খাই লৈছে ঐ চকীয়ে পৰি গৈছে দেখোন হা নানি জলদি আহিব হা চবে এটা এটা পাণ খাই লৈছে মুখত ভৰাই লৈছে গাইস ফাৰুক মাক বনাই থৈ গৈছে আমাৰ ঘৰত ৰাক্ষাক কিন্তু ৰাক্ষাক কি ভাগশাক হ'ব যে মানে ভাগশাক নহয় আমি মানে ফুৰ্তি কৰিম এনেকা নহয় কামটোতো লগত কৰিবই লাগিব তাৰ লগত ফুৰ্তি মা থাকিলেও হয় নাথাকিলেও হয় সেইটো আৰু মাছত এনে এক্টিং কৰি আছে আৰু তোমাৰ বেগটো তুমি পিছত দিবা কেনেকা বদমাছ ছোৱালী তই মা জলদি আহি যাবা কেনেকা বদমাছ খুচিটো মনত বুঢ়া মই হেৰি কৰি থাকো ভিডিঅ' কাৰণে কৰি আছো আৰু মই সঁচাকে তাই খুচ হৈ আছে তুমি গৈ আছা যে তোমাক লাগিছে এই অন্তৰটো চুই চোৱা কেনেকা লাগি আছে পিনটো ইয়াত কিয় লগাই ৰাখিছ কাৰোবাক খুচিব লাগে তোকে খুচি আই নিয়াজক ভালছে হাপত মাৰি ধৰি লোৱা কিয় নিয়াজৰ লগত বহুত কাজিয়া কৰিছা নিয়াজে যেনেকৈ মোৰ মোবাইল পেলাই আহিছিলে তাকেতো তাকেতো মোবাইল তোমাৰ হাততে আছিল কেনেকৈ পৰি গ'ল তাকেতো গাইস শামছ আৰু নিয়াজ গৈছিলে ফুৰিবৰ কাৰণে শামছে ক'লে কি নিয়াজক মোবাইলটো ৰাখি থবৰ কাৰণে তাৰপিছত নিয়াজৰ হাতৰ পৰা মোবাইলটো হেৰাই গ'ল শামছে কৈছে মোৰ মোবাইল ক'ত তাকেতো মোৰ হাততে আছিলে ক'ত গ'ল ঘৰত অহাৰ পিছত কৈছে নিয়াজ তোৰ হাতৰ পৰা কেনেকৈ মোবাইলটো গুচি গ'ল তাকেতো তাৰ তাকেতো ফেমাছ হৈ গ'ল কি হয় তাকেতো চবকে বাই দি থাক ঠিক আছে বাই ভালছে পঢ়িবা এবাৰ ক্লাছ 10 হয় দেই মেট্ৰিক পৰীক্ষা দি আহিবা আৰু এনেকা আহিবা কি 1-2 মাহ একদম যাবলৈ নাইকিয়া আমি যাম সিকিম দাৰ্জিলিং চব ফুৰিম আজি 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 শামছে এটা ষ্টেটাস ষ্টৰি এটা লগাইছে কৈ মুঝে কিডন্যাপ कर लो সিকিম দাৰ্জিলিং শিলং শিলং সব ঘুৰাম ইনশাআল্লাহ সব লৈ যাম ইনশাআল্লাহ তাক গাড়ী আহি গ'ল ভালছে যাবা আচ্ছা উঠি লওকচোন উঠি লওক বাই আম্মা আসসালামু আলাইকুম শাম সিট নাম্বাৰ ভালছে যাবা তই ক'ত উঠি যাৱ ঐ দিদি সিহঁতে হেৰি কৰিব তই আহি যা তাইকে উঠি গৈছে যেনিবা কি তাই যাব দাদা চাব আমাৰ মানুহ এজনী উঠি গৈছে তাইক আকৌ ঘূৰাই পঠাই দিয়ক নহ'লে তাইও গুচি যাব আৰু কাইলৈ আহোঁতে নমাই দিব তাইক পঠাই দিয়ক নহ'লে তাই গুচি যাব ৰাখিব নাযায় 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 ৰাতিপুৱা হ'লেহে চাব বোলে গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ বাই বাই আসসালামু আলাইকুম আল্লাহ হাফিজ বাই বাই